হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ সকলোৰে? সকলোৱে ভালে আছেনে বাৰু? গধূলি টাইমটোত সকলোৰে কিবা নহয় কিবা চটপটা টাইপৰ খাবলৈ মন যায় নহয়নে? তাকে ভাবিলোঁ মই বনোৱা মটৰৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। খুব কম সময়ৰ ভিতৰত এই ৰেচিপিটো ৰেডি হৈ যায়। তেতিয়াহ'লে আহক ৰেচিপিটোলৈ যাওঁ। মই লৈছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট আৰু জলকীয়া। আপোনালোকে যদি জ্বলা নাখায় জলকীয়াটো স্কিপ কৰিব। তাৰপিছতে মই সকলোবোৰ বস্তু যিবোৰ ৰেডি কৰি ৰাখিছিলোঁ কুকাৰত লোৱাৰ পাছতে মই লৈছোঁ হালধি গুড়ি, জলকীয়া গুড়ি আৰু সোৱাদ অনুসৰি নিমখ। দুখিলা তেজপাত লৈছোঁ, মিঠাতেল অলপমান লৈছোঁ আৰু অলপমান লৈছোঁ ৰিফাইন তেল। তাৰপিছতে সকলো মিক্স কৰাৰ পাছত যিমানখিনি পানী দৰকাৰ হয় দি মেলি মই চিটিত লগাইছোঁ আপোনাৰ 6-7টামান চিটি মৰাৰ পিছত খুলি দেখিছোঁ মটৰখিনি ধুনীয়াকৈ সিজি গৈছে। প্লেটিং কৰোঁতে আপোনালোকে গম পাইছেই চাগে মটৰখিনি খুব ধুনীয়া সিজি গৈছে। তাৰপিছতে মই গাৰ্নিছ কৰিছোঁ পিঁয়াজ আৰু ডিম দি, যিহেতু মই মটৰ ঘুগুনিৰ লগত ডিমটো খাই খুব বেছি ভাল পাওঁ, তাকে মই ডিমটো দিওঁৱেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, ফ'ল' এণ্ড শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম, বাই।